হেল্ল' বন্ধুসকল, মই অন্য এটি ভিডিঅ' লৈ স্বাগতম জনাইছোঁ সকলোকে। মই আজি পুৱাই উঠি ল'লোঁ। উঠি আজি ভাবিছোঁ আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশৰ এটি দৃশ্য দেখাওঁ। চাওক আমাৰ গাঁৱৰ পৰিৱেশৰ দৃশ্য। বৰ্তমান এতিয়াতো আঘোণ মাহ চলি আছে, ধান কটাৰ দিন। ধানবোৰ কাটিছে সকলোৱে। এয়া চাওক ধানবোৰ কটা হৈছে। গাঁৱত আৰু খেতি বাতি আৰু চলে, সেইবাবে এয়া আমাৰ এটি গাঁৱৰ দৃশ্য। এয়া গাঁৱৰ ৰাস্তা পদূলি। সঁচাকৈ পুৱাৰ সময়টো বহুত ভাল লাগে। এইবোৰ চাওক পথাৰ, এইবোৰ ধান দোৱা হৈছে পথাৰবোৰত। ধানবোৰ ধুনীয়াকৈ পকিছে। এইফালে ইমান ধুনীয়াকৈ পকা নাই, পকিছে আৰু অলপ অলপ। এইফালে এইবোৰ চাওক পথাৰ, ধান খেতি। ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কেনেকুৱা লাগিছে বাৰু আমাৰ গাঁৱৰ পৰিৱেশটো? চাওকচোন এবাৰ। মোক বাৰু এনেকুৱা ৰাতিপুৱাৰ দৃশ্যটো ভালেই লাগে। ঠাণ্ডা পৰিৱেশ। পুৱা হোৱাৰ লগে লগে সকলো কামত ব্যস্ত হৈ পৰে। এই সময়টো সঁচাকৈ ভাল লাগে। ধান দোৱা আৰু ধান দঙা কোনে কোনে কৰি পাইছে জনাবচোন। আৰু বেছি দীঘল নকৰি মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।